স্টুডিও আমি হেৰি কৰা নাছিলোঁ প্ৰথম ইনোভেশ্যন আজি গানটোতে হ'ল চ' মোৰ বহুত বহুত মৰম শুভকামনা অভিযোগ সোমাইছোঁ খুলিলেহে গম পাওঁ নমস্কাৰ মৰম বাখৰ আজি শুভমুক্তি হ'ল আমাৰ নতুন ষ্টুডিঅ' জুবিনদাৰ নতুন ষ্টুডিঅ' মানে আগতে আছিলে এতিয়া নতুনকৈ ৰিন'ভেট হ'ল তাতে মৰম বাখৰ প্ৰণীতা আৰু জুবিনদাই গাইছে আমাৰ কুমাৰ এছেট বৰ ধুনীয়াকৈ লিখিছে মই বিহু তেনেকৈ কৰা নাযায় কেতিয়াবাহে কৰা যায় এইটো এটা বিহুৱেই আচলতে বিহুৰ সময়ত ৰিলিজ কৰা হয় বুলি কয় চবেই বিহু কিন্তু আমি আগতীয়াকৈ তেওঁ ভাবিলে এটা ৰিলিজ কৰিম বুলি তো বৰ ভালেই হৈছে গানটো ধুনীয়াকৈ গোটেইখিনি কাম কৰা হৈছে ৰাইজে আঁকোৱালি ল'ব বুলি আশা থাকিল এই গীতটি মৰম বাখৰ গীতটি মই লিখিছোঁ শেখৰ দাই সুৰ সংগীত কৰিছে প্ৰণীতা বাইদেৱে গাইছে জুবিন দাই গাইছে খুব ধুনীয়া গীত আৰু এবছৰমান হ'ল মানে একচুৱেলি এই গীতটোৰ কাৰণে জয়ন্ত কাকতিদা শেখৰ দাই মোক মানে কৈছে লিখিবলৈ তেওঁলোকে মোক সুযোগপন দিলে তাৰপিছত মোৰ বাইদেউৰ লগত চিনাকি হ'ল তেনেকৈ গীতটোৰ প্লেনিং হ'ল যোৱা 2024 আমি এইটো ৰেডি কৰিছিলোঁ কিন্তু কথা হ'ল দাদাটো চবেই গম পায় খুব ব্যস্ত দাদাই চিনেমাৰ কামতে ব্যস্ত আছিলে এইটো কাৰণে অকণমান টাইম ল'লে এবছৰ হ'ল আৰু তো গানটো খুবেই ভাল হৈছে আশা কৰোঁ অসমবাসী ৰাইজে গানটো আঁকোৱালি ল'ব